নমস্কাৰ, মই দীপক বৰদলৈ, সদৌ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক। জয়তে মই সমূহ কঠীয়াতলীবাসী ৰাইজ তথা অসমত বসবাস কৰা জনজাতীয় ভাই বন্ধুসকল, জ্যেষ্ঠসকল আৰু আমাৰ তিৱা সম্প্ৰদায়ৰ আই মাতৃসকল। আমি সদৌ তিৱা ছাত্ৰ সন্থাই অহা 2 ডিচেম্বৰ তাৰিখে অৰ্থাৎ মঙলবাৰে নগাঁও জিলা কঠীয়াতলী আঞ্চলিক ফিল্ডৰ পৰা কঠীয়াতলী মাজমজিয়ালৈ আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু সমগ্ৰ জনজাতীয় বৃন্দৰ সহযোগত আমি অহা 2 ডিচেম্বৰ তাৰিখে আমি জোৰ সমদলৰ কাৰ্যসূচী হাতত লৈছো। হল যিহেতু নেকি আপোনালোকে অৱগত, 6 জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত বৰ্তমান যি আন্দোলনৰ কাৰ্যসূচী চলি আছে, আমি তাৰ বিৰোধিতাৰে অহা 2 ডিচেম্বৰ তাৰিখে আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। গতিকে সমূহ জনজাতীয় ভাই বন্ধুসকলক আমাৰ এই অনুষ্ঠানত সহযোগ কৰিবৰ কাৰণে মই আমন্ত্ৰণ জনালো। বিশেষ বৰ্তমানে বিজেপি চৰকাৰখনে কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে 2026 চিফ মিনিষ্টাৰে আকৌ ৰজা হবলৈ বিচৰাৰ কাৰণে বিজেপি চৰকাৰ আকৌ ক্ষমতালৈ আহিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি কেনে 6 জনগোষ্ঠীক জনজাতিকৰণৰ এটা প্ৰতিবেদন দাখিল কৰিলে। গতিকে মই সমগ্ৰ জনজাতীয় মঞ্চ তথা সমগ্ৰ দল সংগঠনক মই আহ্বান কৰিম যে আমাৰ এই অনুষ্ঠানত যাতে আপোনাৰ সহযোগ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ দলক যিমান আমাৰ সংগঠন আছে, জনজাতীয় সংগঠন আছে, তিৱা, ৰাভা, মিচিং, কাৰ্বি, বড়ো, ৰাভা যিমান আছে সকলোকে দলে বলে আহি যাতে আমাৰ এই কঠীয়াতলী যি আমি জোৰ সমদলৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো, গতিকে সকলোৰে মই সহযোগিতা মই কামনা কৰিলো।